নমস্কাৰ ছাৰবাইদেউসকল, ৰাজ্যিক কৰ্মচাৰীসকলে পাব OPS অৰ্থাৎ পুৰণি পেঞ্চনৰ সুবিধা আৰু এই সন্দৰ্ভত অসম চৰকাৰে ইতিমধ্যে নিশ্চিতকৰণ কৰিছে। হয় ছাৰবাইদেউসকল, ৰাজ্যিক কৰ্মচাৰীসকলৰ সমস্যা সমাধান সন্দৰ্ভত ইতিমধ্যে অসম চৰকাৰ আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ মাজত এখন বৈঠক অনুষ্ঠিত হৈ যায় আৰু সেই বৈঠকত অসম চৰকাৰে প্ৰতিশ্ৰুতি দিছে যে 2005 চনৰ পূৰ্বতে প্ৰকাশ পোৱা বিজ্ঞাপনত যিসকল কৰ্মচাৰীৰ নিযুক্তি 2005 চনৰ পিছত হৈছিল সেইসকল চৰকাৰী কৰ্মচাৰীক OPS অৰ্থাৎ পুৰণি পেঞ্চনৰ সুবিধা দিব অসম চৰকাৰে। হয় ছাৰবাইদেউসকল, 2005 চনৰ আগতে প্ৰকাশ পোৱা বিজ্ঞাপনত যিসকল চৰকাৰী কৰ্মচাৰীয়ে 2005 চনৰ পিছত নিযুক্তি পাইছিল সেইসকল কৰ্মচাৰীক অসম চৰকাৰে পুৰণি পেঞ্চনৰ সুবিধা দিব। গতিকে ছাৰবাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।